ওয়ালাইকুম আসসালাম। আহোম ৰাজত্বকালৰ এক ঐতিহাসিক দৰগাহ যি ভাতৃত্ববোধ সম্প্ৰীতিৰ এক এনাজৰী বহন কৰি আছে। এই চাউলপি দৰগাহত প্ৰতি দুবছৰ মূৰে বাৰ্ষিক দুৱাৰ আয়োজন কৰা হয় আৰু সমগ্ৰ অঞ্চলৰে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰোঁ আৰু বিশ্ব শান্তিৰ কামনাৰে দোৱা হয়। সকলোৱে মিলি বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ মানুহ সেইদিনাখন সমাগম হয়। ইয়াত বিশিষ্ট ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হয়, জিকিৰ জাৰি পৰিৱেশন কৰা হয় আৰু এক খুব সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰে। এনেই সহস্ৰাধিক হৈছে আৰু আহিছে, মানুহ গৈছে, মানুহ প্ৰাতঃ দুৱা হৈ গ'ল, দুৱাৰ পিছতো বহুত মানুহ গ'ল। আকৌ আমাৰ প্ৰায় আবেলি এটা দুৱা হ'ব, তাৰ কাৰণে বহুত মানুহ আহিব আৰু অসমৰ বিশিষ্ট কেইবাজনো ব্যক্তি আহিছে, জিকিৰ জাৰি গৱেষক আহিছে, বুৰঞ্জীবিদ আহিছে, নবীন বুঢ়াগোহাঁই, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সমীৰণ ফুকনকে আদি কৰি অনুপ পাটকাই, আমাৰ ইউটিউবাৰ সময় গগৈ সকলোখিনি অংশগ্ৰহণ কৰিছে, কৰি অনুষ্ঠানটো হস্ত বৃদ্ধি কৰিছে তেখেতলোকে। এই আহোম ৰাজত্বকালৰ এক ঐতিহাসিক দৰগাহ যি ভাতৃত্ববোধ সম্প্ৰীতিৰ এক এনাজৰী বহন কৰি আছে। এই চাউলপি দৰগাহত প্ৰতি দুবছৰ মূৰে বাৰ্ষিক দুৱাৰ আয়োজন কৰা হয় আৰু সমগ্ৰ অঞ্চলৰে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰোঁ আৰু বিশ্ব শান্তিৰ কামনাৰে দোৱা হয়। সকলোৱে মিলি বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ মানুহ সেইদিনাখন সমাগম হয়। ইয়াত বিশিষ্ট ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হয়, জিকিৰ জাৰি পৰিৱেশন কৰা হয় আৰু এক খুব সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰে। এনেই সহস্ৰাধিক হৈছে আৰু আহিছে, মানুহ গৈছে, মানুহ প্ৰাতঃ দুৱা হৈ গ'ল, দুৱাৰ পিছতো বহুত মানুহ গ'ল। আকৌ আমাৰ প্ৰায় আবেলি এটা দুৱা হ'ব, তাৰ কাৰণে বহুত মানুহ আহিব আৰু অসমৰ বিশিষ্ট কেইবাজনো ব্যক্তি আহিছে, জিকিৰ জাৰি গৱেষক আহিছে, বুৰঞ্জীবিদ আহিছে, নবীন বুঢ়াগোহাঁই, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সমীৰণ ফুকনকে আদি কৰি অনুপ পাটকাই, আমাৰ ইউটিউবাৰ সময় গগৈ সকলোখিনি অংশগ্ৰহণ কৰিছে, কৰি অনুষ্ঠানটো হস্ত বৃদ্ধি কৰিছে তেখেতলোকে। এই আহোম ৰাজত্বকালৰ এক ঐতিহাসিক দৰগাহ যি ভাতৃত্ববোধ সম্প্ৰীতিৰ এক এনাজৰী বহন কৰি আছে। এই চাউলপি দৰগাহত প্ৰতি দুবছৰ মূৰে বাৰ্ষিক দুৱাৰ আয়োজন কৰা হয় আৰু সমগ্ৰ অঞ্চলৰে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰোঁ আৰু বিশ্ব শান্তিৰ কামনাৰে দোৱা হয়। সকলোৱে মিলি বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হয় আৰু বিভিন্ন ঠাইৰ মানুহ সেইদিনাখন সমাগম হয়। ইয়াত বিশিষ্ট ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হয়, জিকিৰ জাৰি পৰিৱেশন কৰা হয় আৰু এক খুব সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰে। এনেই সহস্ৰাধিক হৈছে আৰু আহিছে, মানুহ গৈছে, মানুহ প্ৰাতঃ দুৱা হৈ গ'ল, দুৱাৰ পিছতো বহুত মানুহ গ'ল। আকৌ আমাৰ প্ৰায় আবেলি এটা দুৱা হ'ব, তাৰ কাৰণে বহুত মানুহ আহিব আৰু অসমৰ বিশিষ্ট কেইবাজনো ব্যক্তি আহিছে, জিকিৰ জাৰি গৱেষক আহিছে, বুৰঞ্জীবিদ আহিছে, নবীন বুঢ়াগোহাঁই, আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সমীৰণ ফুকনকে আদি কৰি অনুপ পাটকাই, আমাৰ ইউটিউবাৰ সময় গগৈ সকলোখিনি অংশগ্ৰহণ কৰিছে, কৰি অনুষ্ঠানটো হস্ত বৃদ্ধি কৰিছে তেখেতলোকে।